ৰাজ্যত অব্যাহত আছে সুপাৰীৰ বৃহৎ সিন্ডিকেট। শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তত থকা হালুৱাটিং থানাৰ সন্মুখেৰে প্ৰতিনিশাই ৰাজপথেৰে সৰবৰাহ হৈ আহিছে বাৰ্মি সুপাৰীৰ ট্ৰাক। গোপন বুজাবুজি কৰি কেইবাটাও চক্ৰই ম্যানমাৰৰ পৰা চোৰাংভাৱে সুপাৰী আনি কোটি কোটি টকাৰ ব্যৱসায় কৰি আহিছে একাংশ দুষ্ট চক্ৰই। আৰক্ষীৰ চকুত ধুলি দিছে সিন্ডিকেট বাহিনীয়ে। প্ৰতিনিশাই ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰবৰাহ হয় সুপাৰী ভৰ্তি ট্ৰাক। এনে সময়তে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই গোপন সূত্ৰৰ পৰা চোৰাং সুপাৰী সৰবৰাহৰ তথ্য লাভ কৰি আমগুৰি আৰক্ষীক খবৰ দিয়ে। এই খবৰ লাভ কৰিয়েই আমগুৰি আৰক্ষীয়ে থানাৰ সন্মুখতে দুখনকৈ সুপাৰী ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনত প্ৰায় 2 কোটিৰো অধিক টকাৰ সুপাৰী মজুত থকাৰ কথা সদৰি কৰে। উল্লেখযোগ্য যে হালুৱাটিং থানাৰ সন্মুখেৰে ৰাতিপুৱা 4:30 সুপাৰী ভৰ্তি ট্ৰাক কিদৰে পাৰ হ'ল তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। কোন জড়িত আছে? ৰাজনৈতিক নেতা নে আৰক্ষীৰ লগত গোপন বুজাবুজি? ইফালে আৰক্ষীয়ে জব্দ কৰা ট্ৰাক দুখনৰ পঞ্জীয়ন নম্বৰ ক্ৰমে PP05AR4930 আৰু PP02EQ8033। চাওক, পোনপ্ৰথমতে আমি অসমীয়া যুৱ মঞ্চই আমি আমগুৰি আৰক্ষী বিষয়াক ধন্যবাদ জনাইছোঁ। শিৱসাগৰ আৰক্ষী বিষয়াক আমি আৰক্ষী প্ৰধানক আমি ধন্যবাদ জনাইছোঁ। কাৰণ যেতিয়াই চোৰাংভাৱে হালুৱাটিং হৈ আমগুৰি মানে আপোনাৰ বাৰ্মি চুপাৰী সেয়া হওক বা নাগালেণ্ডৰ চুপাৰীয়ে হওক উলিয়াই নিব বিচাৰে, তেতিয়াই আৰক্ষীয়ে কি কৰে, কৰায়ত্ব কৰে বা ধৰে। গতিকে তেখেতলোকক আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত আমি দেখিছোঁ যে আমাৰ আমগুৰি OC ছাৰে ড্ৰাগছ ধৰিছে, আপোনাৰ মদৰ ওপৰত তেখেতে যথেষ্টখিনি ষ্টেপ লৈছে। গতিকে ইমান ভাল ভাল কাম তেখেতে কৰি আছে। গতিকে সঁচাকৈ প্ৰশংসনীয়। আৰু এটা কথা আমি আপোনালোকক ক'ব বিচাৰিছোঁ বা প্ৰশাসনক ক'ব বিচাৰিছোঁ যে এই যে যিটো আপোনাৰ যে কয়লা চিণ্ডিকেট চলি আছে বা আজি 4 লেনৰ কাৰণে মাটি গৈ আছে বা শিল গৈ আছে, আমাৰ সন্দেহ হয় তাৰ মাজতো কিজানি এনেকুৱা ধৰণৰ বস্তু যায় নেকি। গতিকে ইয়াৰ ওপৰত এটা প্ৰশাসনে এটা উচ্চ তদন্ত কৰিব লাগে। তদন্ত কৰি যিসকল মানে দোষী কৰায়ত্ব কৰিব লাগে। আৰু আমি জনামতে নাগালেণ্ডৰ বহুখিনি মানুহ জড়িত হৈ আছে। কাৰণ কেলৈ আমি শুনামতে এই বস্তুটো নাগালেণ্ডত লিগেল হ'ল বুলি কৈছে, যে নাগালেণ্ড চৰকাৰে বোলে লিগেল কৰিলে, কিন্তু সঁচাকৈ লিগেল হয় নে নহয় নে আমি নাজানো। বা আজি অসমতো যদি চলে বা আজি হাইৱেত উঠাৰ লগে লগে কোনো গাড়ী ধৰিব নোৱাৰে। কাৰণ কেলৈ তাত GST আপডেট থাকিলে বা অসম চৰকাৰে যদি ৰয়েলটি পায় বা ভাৰত চৰকাৰে যদি ৰয়েলটি পায়, আমি শুনামতে গাড়ী ধৰিব নোৱাৰে। কাৰণ কেলৈ আমি আগতেও দেখিছোঁ যে নুমলীগড় বা বোকাখাটত 4-5খনকৈ গাড়ী আগবেলা ধৰে, পিছবেলা গাড়ীখন কি কৰে গোটেই সম্পূৰ্ণ ৰয়েলটি দি গাড়ীখিনি লৈ যায়। হয়, নিশ্চয়কৈ ক'ব লাগিব যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি বহুদিনৰ আগৰ পৰাই আমি কৈ আহিছোঁ যে হালুৱাটিং তুলিৰ পৰা জাজিলৈকে এই আমগুৰি মাজেৰে ৰাস্তাটো চিণ্ডিকেট চক্ৰৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে। এই ৰাস্তাটোৱে অবৈধ অৰুণাচলী সুৰা, অবৈধ বাৰ্মি চুপাৰী গেট, অবৈধ সোণ, চিগাৰেট, বাৰ্মি চিগাৰেট, অবৈধ এইবিলাক বস্তু এনি টাইম যায়। দেখাও গৈছে যে আমগুৰিত বৃহৎ পৰিমাণৰ ড্ৰাগছো জব্দ হৈছে। তো গোটেই কাহিনীটো হ'ল যে আজি হালুৱাটিং থানাত আজি বহুদিনৰ আগতে দুখনকৈ প্ৰথম অৱস্থাত বাৰ্মি চুপাৰী তাক জব্দ কৰিছিল। তাৰপিছত পুনৰ হালুৱাটিং আৰক্ষী চকীয়ে আৰু এখন বাৰ্মি চুপাৰী তাক জব্দ কৰিছিল। তাৰপিছত দেখা গ'ল যে এই যে ট্ৰাকবিলাক জব্দ কৰিলে তেওঁলোকে কেৱল হেণ্ডিমেন আৰু ড্ৰাইভাৰক জেললৈ পঠিয়াই কাম সামৰা দেখা গৈছে। তাৰপিছত সম্পূৰ্ণৰূপে তদন্ত কৰি এই চক্ৰটোৰ লগত আচলতে জড়িত কোন হৈ আছে, এই বাৰ্মি চুপাৰী গাড়ীবিলাক কোনে আনিছিল আৰু কলৈ নিব, কি কৰিব, এই গোটেই কথাখিনি কিন্তু তদন্ততকৈ একো ভাওনাত পৰিণত হৈছে। একো তদন্তই নহয়। আজি পুনৰ আমগুৰি আৰক্ষী থানাৰ সন্মুখত আজি পুনৰ দুখন বাৰ্মি চুপাৰীৰ ট্ৰাক ইতিমধ্যে জব্দ কৰিছে। শিৱসাগৰ আমগুৰিৰ পৰা মহিবুল হুছেইনৰ প্ৰতিবেদন, দি নৰ্থ ইষ্ট।